তো লগেশ মাবিংকু হাতত বেগ লৈ এতিয়া যাব লৈছো কলেজ। ধুনীয়া ৰাস্তা, গাড়ীৰ মাজে মাজে এতিয়া গৈ আছো। যিহেতু ফাইনেল পৰীক্ষা আহিল তাৰ কাৰণে ফৰ্ম আনিব গৈ আছো। আহি এনেকৈ পাই গলো কলেজ। গুৰুচৰত নতুনকৈ হ'ব যাই আছে এখন পাৰ্ক। এইখিনি ঠাই আছিল আগতে CRP কেম্প। চাওকচোন কিমান ধুনীয়া ঠাই, আহল বহল জাগা, একদম মজা হ'ব। লাহে লাহে কাম বিলাকো ষ্টাৰ্ট কৰিছে। আহি পালো এনেকে ঘৰত ফৰ্ম লৈ আনিলো। ৰাতিপুৱা এনেকুৱা কৰি কল পাৰিছিলো। কল চাই এনেকে আহি পালো বিয়া ঘৰত। কালি এখন সৰু বিয়া আছে, অলপমান কাম কৰি দিব আহিলো। প্ৰথমতে ওপৰত এনেকুৱা কৰি ত্ৰিপল টানিলো, তাৰ পিছত গোল কৰি এনেকুৱা স্ক্ৰীন বিলাক ধুনীয়াকে এনেকুৱা গোল কৰি দি দিলো ভাল লগা হোৱাকৈ। আৰু এই কলপাতৰ ঘৰটোত চাহ ভাত আঞ্জা গোটাখিনি বনোৱা হ'ব। বাৰু এনেকে আহি গ'লে এখন বেটাৰী গাড়ী ইয়াতে লৈ অনা হৈছে। ভাত খোৱাতে এই পানী দিয়া হ'ব আৰু বাৰু আহি আছে তো বৰ্তমান দুটা আহিল। ভাত খোৱা হ'ব কলত দুনাত, বাৰু এইটো বেষ্ট, কিন্তু মজা লাগিছে। এইবিলাক বস্তু নোহোৱা হৈ যাই আছে। ভাত খোৱাৰ পিছত তামোলটো মেইন, তাৰ কাৰণে তামোল পৰা হৈছে তো বুটলিব লগাই দিছো। ধেমালি নহয় এইবিলাকো কাম কৰা। যোৱা ৰাস্তাটো এনেকুৱাকে দুয়োখন নেট দিছে। প্ৰায় 2-3 ঘণ্টাৰ অন্তত আহি গ'লে ফালে একাপ চাহ, ধুনীয়াকৈ চাহকাপ খাই লওঁ। আজি মিনক জয়